মই মালিক সম্প্ৰদায়ৰ হয়, মই SC হয়। এইবাৰতো SC ৰিজাৰ্ভ হৈছে এইটো। এইবাৰ মই মনত এটা আশা পুহি ৰাখিছোঁ, আগন্তুক বিধানসভা নিৰ্বাচনত মই এজন প্ৰতিদ্বন্দ্বী বুলি মই নিজকে থিৰাং কৰিছোঁ। আৰু মই BJPৰ এজন কাৰ্যকৰ্তা হয়, 2016 চনৰে। মই ভাবিছোঁ আমাৰ CM ছাৰে মোকো টিকেটটো দিব বুলি আশা কৰিছোঁ। লগতে আমাৰ সুমন বাইদেউৰ আশীৰ্বাদ মই বিচাৰিছোঁ। এতিয়া হাজোবাসীৰ যিখিনি ভোটাৰ আছে, সকলো মানে যিখিনি কনিষ্ঠ বা মোৰকৈ জ্যেষ্ঠ, তেওঁলোকৰ মই আশীৰ্বাদ বিচাৰিছোঁ। আগন্তুক বিধানসভা নিৰ্বাচনত মোৰ দলে মোক টিকেটটো দি মোক মানে ৰাইজৰ সহায় কৰিবলৈ সুযোগ দিব বুলি মই আশা ৰাখিছোঁ। মোৰ নাম কনক মালাকাৰ। মই হাজোৰাৰ বাসিন্দা। তেওঁৰ নাম চেনিৰাম মালাকাৰ। মই বহুতো অনুষ্ঠানৰ লগত জড়িত। আমাৰ হয়গ্ৰীৱ মাধৱ মন্দিৰটো যোৱাটো ইলেকশ্যনত সেৱায়িত পদৰ বাবে মই নিৰ্বাচন খেলিছিলোঁ। কম ভোটতে মই পৰাজিত হৈছিলোঁ। তাৰোপৰি মই সত্ৰু কমিটিটো আছিলোঁ, ক্ৰীড়া সন্থাৰ লগত জড়িত। হাজোৰা ৰাইজ কমিটিৰ লগতো মই জড়িত। বিভিন্ন সামাজিক কাম কাজত মই জড়িত হৈ আছোঁ। আৰু আমাৰ যিবোৰ তৃণমূল পৰ্যায়ৰ কৰ্মী বা তেওঁলোকক মই সদায় আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ। আৰু মোৰ যিটো ৱাৰ্ড হয়, বুথ হয়, মোৰ শক্তিশালী হোৱাৰ কাৰণে মই আপ্ৰাণ চেষ্টা কৰি আছোঁ। মানে মোৰ ঠাইখিনি যদি উন্নতি কৰিব পাৰোঁ, তেতিয়াহে মই গোটেই ৰাজ্যখন বা জিলা বা ৰাষ্ট্ৰৰ প্ৰতি মই ৰাষ্ট্ৰ নিৰ্মাণত মই সহায় কৰিব পাৰিম। মই এজন সাধাৰণ নাগৰিক হিচাপে কাম কৰি আছোঁ। তাৰোপৰিও মই দলৰ লগত মই সক্ৰিয়ভাৱে সহযোগ কৰি আছোঁ। দলে মোক যি দায়িত্ব দিয়ে, এইবোৰ মই নিয়াৰিকৈ পালন কৰি আছোঁ। আৰু কিবা যদি কাৰোবাত কিবা ভুল ভ্ৰান্তি হৈছে, মই সেইবোৰ মানি লৈছোঁ। মানি লৈ মই আগুৱাই গৈ আছোঁ। মই এতিয়া সামাজিক জীৱনৰ পৰা মই আঁতৰি আহিব বিচৰা নাই। মানে জীৱনটো থকালৈকে মই সমাজকৰ্মী হিচাপে কাম কৰি যাব বিচাৰোঁ। আৰু এইটো যদি সুযোগ দিয়ে, আমাৰ দলে যদি সুযোগ দিয়ে, তেতিয়াহ'লে মই এইখিনি মানে সাধাৰণ ৰাইজৰ হৈ শান্তি প্ৰগতিৰ কাৰণে মই আগবাঢ়ি যাব পাৰোঁ। আৰু সদায় যিহেতু আপ টু ডেট হৈ থাকে কামবোৰ, মানে আধুনিক যুগৰ লগত মিলাকৈ সমাজখনক মই আগুৱাই নিব বিচাৰোঁ। এইখিনিয়ে, আৰু পাৰিলে যিমান পাৰে মানুহক সহায় সহযোগিতা আগবঢ়াবলৈ মই চেষ্টা কৰিম।